হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপ ভাই ব্লগিন। মানে কথাটো হ'ল কি, মানে ভিডিঅ'টো মই এইকাৰণে বনালোঁ, এই যে মই যিটো মানে ভিডিঅ'টো আপলোড দিম, সেই ভিডিঅ'টোত মানে এজন ভাইটিয়ে মানে ভিডিঅ' বহুত মানে ইউটিউবত উঠিবৰ কাৰণে বিৰাট ইচ্ছা কৰে, ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা কৰে। আজি বোলো যা তুমি ভিডিঅ'টো বনোৱা বুলি কিনে মই মানে ল'ৰাজনক, ভাইটিজনক মোবাইলটো দি দিলোঁ। আৰু মানে সি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওকচোন। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বলক তেতিয়াহ'লে বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। আজি আপোনালোকে দেখা পাইছে এইটো ধীমান কৰণীয়া, ধীমান এক্সাৰনীয়া, এইটো হীৰক দাদা, চেলি দাদা এনে কিবা কাম কৰি আছে আপোনালোকে দেখা পাইছে। এতিয়া আপোনালোকে দেখা পাইছে এতিয়া কি কাম চলি আছে। এতিয়া গৰু বনাই আছে, নতুন গৰুটো ময়ে হয়, যোনটো কণ্টেণ্ট ক্ৰিয়েটাৰে বকি আছে। তাৰপিছত মই মুখখন আস্তেকে দেখা আপোনালোকে দেখা পাইছে। এইটোৱে হয় নতুন গৰুটো, যাক এই ফেলা এই কিবা গোহালি ঘৰত ৰাখব, এ হৈছে মোক ৰাখা মানুহ। আৰু তাৰপিছত এই বুটু দাদা মোক মাৰি আছে। মোৰ চেণ্ডেল পিন্ধি আহিব পাৰি, চেণ্ডেল পিন্ধি আহিব পাৰি, মোক চেণ্ডেল পিন্ধি আহিব পাৰি। আহিলো গৰু তই কি কৰিছা? খাব আনতে নে চলটোক? সেইটো গৰু, এইটো ভাল ল'ৰা, গৰুটোক বান্ধি আছো এইটো ভাল ল'ৰা। এই গৰুটো হৈছে এইটো, গৰুটো বান্ধি আছো ৰ। এইটো হাইলা গৰু এইটো। এই ইয়াৰ পেণ্টটো খুলিছে, পেণ্টটো খুলিছে। চাব পাৰে। হেল্ল' গাইজ, আপোনালোকক মই টুৰ কৰাও এতিয়া ঘৰৰ। আপোনালোকক ইটো ঘৰটো টুৰ কৰাও। ইটো হয় আমাৰ গৰু ঘৰ আৰু এইটো আমাৰ ছাগলী ঘৰ। আপোনালোকে দেখা পাইছে এইগিলা হয় ছাগলী, যিগিলা দেখাই আছে। এইটো কামলা হয়, এইটো ৰেগুলাৰ কামলা হয় আমাৰ, কেতিয়াও ক্ষতি নকৰে সি। আৰু এইগিলা চব ছাগলী, এয়া মুৰ্গী, যোনটো কক 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 কৰি কিনে আহি আছে। আৰু এইটো আমাৰ পুখুৰী, আপোনালোকে দেখা পাইছে গাইজ। তো গাইজ আপোনালোকে এয়া পুখুৰীটো চাই থাকক গাইজ। ইয়াতে কিবা বহুত বস্তু আছে, এয়া গোবৰ থোৱা স্থান। তো আপোনালোকক গাইজ কিবা কিবি দেখাব খুজিছোঁ, আপোনালোকে যাতে চাই থাকক আৰু আমাক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আপোনালোকক অলপমান হাঁহ দেখাওঁ, অলপমান বহুত দূৰলৈ আপোনালোকে চাই থাকিব এণ্ডলৈ। তো লেটছ ষ্টাৰ্ট। মজা লাগিব, আপোনালোকে চাব পাৰে। এই দে। তো এইখিনিয়ে হৈছে গাইজ। তাৰপিছত হৈ গ'ল এয়া আমাৰ বুডু দাদা, যোনটো এতিয়া মানে পথাৰৰ পৰা কিবা কাম কৰি আহিছে, আপোনালোকে চাব পাৰে। তাৰপিছত এয়া হৈছে বুডু দাদা, আপোনালোকে চাব পাৰে। মানে বহুত কষ্ট কৰা ল'ৰা হয়। এয়া চাওক ৰছী লৈ কিনে আহি আছে, আপোনালোকে চাব পাৰিছে গাইজ। এয়া গৰু ঘৰত গৰু চানা আছে, আপোনালোকে চাব পাৰিছে গাইজ। এইগিলা গৰু চানাকেইটাক চাই কেনে লাগিছে ক'ব। গৰু চানা নহয়, এইটো গৰু হয়। পাহাৰি গৈছিলো। এয়া গৰু কেইটা আছে, 1 2 3 4 5টা গৰু আছে। আজিৰ দুপৰীয়াৰ খানাত বনাইছে ভাত, বুটৰ দালি, চয়াবিনৰ তৰকাৰী, চয়াবিনৰ চব্জি, চালাড, আলু ভাজা আৰু পাপড়। এইখিনিতে সমাপ্ত কৰোঁ। তো এইখিনিতে আমি এণ্ড কৰিলোঁ। নমস্কাৰ, বাই বাই, ছাবস্ক্ৰাইব কৰিব।